থাইলেণ্ড বুলি ক'লে বহুতে সেক্স টুৰিজিমৰ কথা ভাবে, কিন্তু থাইলেণ্ডত পৰ্যটকক আকৰ্ষণ কৰিবলৈ অজস্ৰ বস্তু আছে। পাটায়াৰ বিখ্যাত টাইগাৰ পাৰ্কলৈ আকৌ আহিছোঁ, আকৌ বাঘৰ লগত কথা পাতিম। আৰু সৰু বাঘ নহয়, দেখিছে কিমান প্ৰকাণ্ড বাঘ এয়া দেখিবলৈ পাইছে। এয়া চুব পাৰি।ไม่ได้ราคาก็เอาอันนี้ไปดูรถมาপৰ্যটকক টানি আনি কি প্ৰকাণ্ড বাঘ ইয়াত দেখিছে, আৰু শুই থকাও নাই। কিন্তু এইদৰে ইয়াতে পৰ্যটকৰ আকৰ্ষণ কৰা হয়। বিভিন্ন ধৰণৰ বিভিন্ন ইয়াত সৰু ডাঙৰ সকলো ইয়াত বাঘ আছে। আনকি সৰু শিশুৱেও ইয়াত বাঘ ব্যৱহাৰ কৰিব পাৰে, ইয়াত কৰিব পাৰে। প্ৰকাণ্ড গৰ্জন দিছে। Indian food, tiger. ডাঙৰ যিটো ৰয়েল বেংগল টাইগাৰ, সেইটো মানে মেকুৰী প্ৰজাতিৰ আটাইতকৈ ডাঙৰ জীৱটোৱে হৈছে ৰয়েল বেংগল টাইগাৰ। আৰু তাৰ লগতে মই আছোঁ। আৰু এয়া কি যাদু কৰে বেংককত সেই কথাটো বুজি নাপাওঁ যে এনেদৰে বাঘক তেওঁলোকে ৰাখিবলৈ সক্ষম হৈছে। সকলো পৰ্যটকে ধুনীয়াকৈ ইয়াত বাঘৰ লগত এইদৰে থাকিব পাৰে, যিটো অসম্ভৱ বুলি ভবা যায় বা চিৰিয়াখানাত দেখিলেই বহুতে ভয় কৰে। কিন্তু এয়া মই লগত আছোঁ, আৰু এয়া জীৱন্ত বাঘ শুই থকা নাই খুব। আৰু কি তেওঁলোকে খুৱাই বা সেইটো কি আছে সেয়া নাজানো। থাইলেণ্ড বুলি ক'লে বহুতে ছোৱালীৰ কথা ভাবে বা ইয়াত সেক্স টুৰিজিমৰ কথা ভাবে, কিন্তু থাইলেণ্ডত পৰ্যটকক আকৰ্ষণ কৰিবলৈ অজস্ৰ বস্তু আছে। আৰু তাৰে ইয়াত দেখিবলৈ পাইছে বাঘ। মই প্ৰকাণ্ড এটা বাঘৰ লগত আছোঁ, যাৰ নেজেৰে মাৰিলেও এইটো এইমাত্ৰ নেজেৰে মাৰিলে ভয় খাই গৈছোঁ মই যে এই প্ৰকাণ্ড ৰয়েল বেংগল টাইগাৰক এইদৰে পৰ্যটকৰ লগত থাকিবলৈ দেখিবলৈ পাইছে। কোনো ভয় নালাগে। ইয়াত প্ৰথম আহোঁতে এইটো বাঘটো দেখি ভয় কৰিছোঁ। গোটেই ইয়াতে এনেধৰণৰ পৰিৱেশ তেওঁলোকে সৃষ্টি কৰি থৈছে যে একেবাৰে ভয় নালাগে। মোৰো ইয়াত ভয় নকৰাকৈ, ইয়াৰ আগৰবাৰ আহোঁতে ভয় খাইছিলোঁ, কিন্তু এইবাৰ মই ভয় নকৰাকৈ ইয়াত এই প্ৰকাণ্ড বাঘটোৰ লগত থাকিবলৈ সক্ষম হৈছোঁ। হয়তো এই সুবিধা গোটেই পৃথিৱীৰ ভিতৰত কেৱল থাইলেণ্ডতে আছে, যি কথা আমি ভাবিবও নোৱাৰোঁ। চিৰিয়াখানাত দেখিবলৈ ভয় লাগে। সেই বাঘ ইয়াত দেখিবলৈ প্ৰকাণ্ড জোৰেৰে চিঞৰিছে, আৰু কিমান প্ৰকাণ্ড ইয়াত বিভিন্ন প্ৰকাণ্ড বাঘ বাঘে চিঞৰ বাখৰ কৰি মোৰ কিন্তু ভয় লগা নাই এইবাৰ। যোৱাবাৰ ভয় খাইছিলোঁ। আৰু বিভিন্ন সৰু ডাঙৰ মিডিয়াম বিভিন্ন চাইজৰ বাঘ আছে। আমি আটাইতকৈ ডাঙৰ বাঘটোৱে বাছি লৈছিলোঁ, আৰু এয়া তাৰ লগতে আমি আছোঁ। আৰু থাইলেণ্ডৰ এই পৰ্যটনৰ এয়া ৰূপ দেখি আমি আশ্চৰ্য হৈছোঁ বিভিন্ন ঠাইত। আৰু এয়া এটা উদাহৰণ। ইয়াৰ লগে লগে ঘৰিয়ালৰ লগত বৰশী বাব পাৰি বা তেনেকুৱা বিভিন্ন সুবিধা আছে। আৰু পৰ্যটকেৰে থাইলেণ্ডে শিকিবলগীয়া বহুত আছে। পৰ্যটনৰ ক্ষেত্ৰত সৰু সৰু আমি বাকী ভিডিঅ'ত দেখুৱাম যে সৰু সৰু কেনেদৰে ফুটপাথৰ দোকান হওক বা সৰু সৰু কামেৰে কেনেকৈ পৰ্যটকক আকৰ্ষণ কৰে সেয়া আমি দেখিবলৈ পাইছোঁ। আৰু এয়া পাটায়াৰ বিখ্যাত টাইগাৰ পাৰ্ক।